So students, तो आम्ही আজি electric field intensity due to a uniformly charged circular ring আমি electric field intensity আহে তো এইটো জনাৰ আগত আমি কেইটামান সৰু সৰু কথা আগতে জানি লম তো প্ৰথম কথাটো কি হৈছে linear charge density বা line charge density কি আছে মোৰ আগৰ ভিডিওটো পাবা সো lambda equal to q by l charge per unit length তো আমি কেতিয়াবা কি হ'ব q ঠাইত আমি lambda l লিখিব লগা ক্লিয়াৰ এইটো আমি চাইছো আগতে তাৰ পিছত যেতিয়া চাৰ্জটো অকল মানে আমি ভেৰিফাইড চাৰ্জ আমি ধৰা ডিস্ট্ৰিবিউটেড চাৰ্জ যেটা কনসিডাৰ কৰিম তেতিয়া আমি q জাগাত কেতিয়াবা কি লিখিম dq লিখিম তেতিয়া আমি কি লিখিব লাগিব তাৰ হয় lambda dl এইটো আমি লিখিব লাগিব এটা এক নম্বৰ কথা তো নেক্সট আৰু এটা কথা আছে কি তো যেতিয়া আমি তোমার ভেক্টর এটা কনসিডার করো সাপোজ দিস ইজ আ ভেক্টর e সো এই ভেক্টরটো হরাইজন্টাল লগত থিটা কৰি আছে তেতিয়া হলে ইয়াৰ হরাইজন্টাল কম্পোনেন্টটো কি হ'ব তাৰ হরাইজন্টাল কম্পোনেন্টটো হ'ব e cos থিটা আৰু তাৰ ভাৰ্টিকেল কম্পোনেন্টটো হ'ব e sin থিটা তো এইখিনি কথা আমি জানিব লাগিব ইয়াৰ লগতে কেতিয়াবা কি হয় এইটো cos থিটা কম্পোনেন্ট এইটো sin থিটা কম্পোনেন্ট আছে ইয়াৰ ফলত লাগে আৰু এটা কম্পোনেন্ট আছে সমান কম্পোনেন্ট আছে তেতিয়া আমি এইটো কম্পোনেন্ট এইটো ভেক্টৰে কি কৰিব নালিফাই কৰিব এই দুটা কম্পোনেন্ট কি হ'ব নালিফাই হৈ যাব ঠিক আছে সাপোজ এনেকুৱা ধৰা হল 5 নিউটন ফোর্স এই ফালে আছে এই বস্তুটোৰ ওপৰত আকৌ এই বস্তুটোৰ ওপৰত এগেইন 5 নিউটন ফোর্স আছে তেতিয়া হলে ইয়াৰ ওপৰত ৰিজাল্টেন্ট ফোর্স কিমান হ'ব এই ফালে 5 নিউটন এই ফালে তুমি 5 নিউটন নে টানিছা এই ফালে 5 নিউটন টানিছা তো ইয়াৰ ৰিজাল্টেন্ট ফোর্স কেনেকুৱা হ'ব ইয়াৰ ৰিজাল্টেন্ট ফোর্স এইটো কেনসেল হ'ব ইয়াৰ দ্বাৰা গতিকে ৰিজাল্টেন্ট ফোর্স হ'ব 0 হয় না এইখিনি কথা আমি জানি আমি এটা আগবঢ়াব তো ধৰা তো সোয়া ইউনিফর্মলি চার্জ সার্কুলার রিং তো ইউনিফর্মলি চার্জ হ'ব যেহেতু এইটো রিং ধৰা এই ঠিক আছে এই রিংটো সার্কুলার রিং আমি ধৰি ললো সাপোজ ইয়াৰ ৰেডিয়াস আমি a ললো সাপোজ দিস ইজ দ্য সেন্টার ও ইয়াৰ ৰেডিয়াস আমি সাপোজ a ললো ঠিক আছে a ললো সোয়ালে এই রিংডালৰ ওপৰত রিং মানে এই এনেকুৱা রিং তাৰ কি নাথাকে ভিতৰত কোনো নাথাকে ন এনেকুৱা বাউন্ডাৰী রিং তো ইয়াৰ রিংটোৰ কিবা এটা লেন্থটো কি হ'ব তাৰ সাৰ্কামফাৰেন্স হ'ব ঠিক আছে ring এটা যদি তুমি কাটি দিয়া যেখানে ইয়াৰ দীঘল হৈ দিয়া তাৰ লেন্থ কিমান হ'ব আৰু সাৰ্কামফাৰেন্স তাৰ টুৱাইস পাই বা টুৱাইস পাই এই হ'ব ইয়াৰ ক্ষেত্ৰত তো ইয়াৰ অকণমানি জাগা ল'ব এইখিনি অকণমানি জাগা ল'ব যদি লেন্থটো তুমি ইয়াৰ l বুলি ধৰিছা তো এই অকণমানি লেন্থখিনি কিমান হ'ব dl ক্লিয়াৰ তো তাৰপিছত চোৱা এই ৰিংটোৰ ওপৰত কৈছে কি এই চাৰ্জ কিউ আছে এই ৰিংটোৰ ওপৰত কি চাৰ্জ ডিস্ট্ৰিবিউট হৈ আছে ইউনিফৰ্মলি কিউ চাৰ্জ ডিস্ট্ৰিবিউট হৈ আছে তো কিউ চাৰ্জ ডিস্ট্ৰিবিউট হলে এইখিনিৰ ভাগত কিমান পৰিব অলপমানি চাৰ্জ পৰিব তো তাৰ আমি কি বুলি কম dq বুলি কম ইয়াত পৰিব dq চাৰ্জ ডিস্ট্ৰিবিউট হৈছে ক্লিয়াৰ তো সোয়া এই ৰিংটোৰ কাৰণে আমাক ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি লাগে ধৰি লোৱা এইটো পইণ্টত p পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি লাগে এতিয়া সোয়া p পইণ্টটো দিয়াৰ পৰা কিমান দূৰত আছে আমি ধৰি ললো r দূৰত আছে ঠিক তেনেকৈ ইয়াৰ পৰা কিমান দূৰত আছে x দূৰত আছে ঠিক আছে তো সোয়া তো তাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে হ'ব p পইণ্টৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ইয়াত লিখিছো তো সোয়া আমি এটা সার্কুলার রিং কনসিডার কৰিলো ন ৰিংটো কি হ'ব ৰেডিয়াস কিমান ধৰিছো আমি a ধৰিছো ৰিংটো ৰেডিয়াস স্মল a গতিকে এই ৰিংটো সার্কুল মই যদি কৰো সার্কুলটো কিমান দীঘল সার্কুলটো পৰি কিমান সার্কামফাৰেন্স কিমান অলপ কি হ'ব টুৱাইস পাই a হলে নহয় টুৱাইস পাই a গতিকে সোয়া সার্কুলটো কিমান দিব টুৱাইস পাই a এতিয়া সোয়া এই গোটেই ৰিংটোত কি চাৰ্জ ডিস্ট্ৰিবিউট হৈছে কিউ চাৰ্জ ডিস্ট্ৰিবিউট হৈছে যেহেতু কিউ চাৰ্জ ডিস্ট্ৰিবিউট হৈছে ইয়াৰ অকণমানি জাগাত কি থাকিব এইখিনিত থাকিব তোমাৰ dq থাকিব ঠিক আছে এই dq তোমাক কি লাগে ইয়াৰ ওপৰৰ p বিন্দু তোমাক এইখিনিত লাগে ইলেক্ট্ৰিক ফিল্ড
পি বিন্দুত কি লাগিব ইলেক্ট্ৰিক ফিল্ড লাগিব তুমি ইয়াৰ পৰা এটা টানি দিয়া পি বিন্দুত ইলেক্ট্ৰিক ফিল্ড লাগিব আমাৰ ঠিক আছে পি বিন্দুত ইলেক্ট্ৰিক ফিল্ড লাগিলে কি হ'ব এই ওৰ পৰা কিমান দূৰ পি বিন্দুটো ধৰি লৈছো আমি x2 x দূৰত আছে চেণ্টাৰৰ পৰা আৰু এই লাইন এলিমেন্ট বা অকনমানি জায়গা dl ৰ পৰা কিমান আছে এইখিনি dl ৰ পৰা কিমান দূৰত আছে ই তুমি ধৰি লোৱা r দূৰত আছে dl ৰ কিমান চাৰ্জ আছে অকনমানি চাৰ্জ dq আছে এইখিনি এখানে মই dl লিখিছো dq লিখা নাই dl লিখিছো এতিয়া চোৱা ইয়াৰ ফলত যেটো ইলেক্ট্ৰিক ফিল্ড কি কোয়ান্টিটি ইজ আ ভেক্টৰ কোয়ান্টিটি ইয়াৰ ফলত ইলেক্ট্ৰিক ফিল্ডটো যাব তোমাৰ এই ফালে যাব ঠিক আছে ইয়াৰ ফলত ইলেক্ট্ৰিক ফিল্ড কি হ'ব অকমান চিধা আমি দিছো এই ফালে যাব অলপমান ইলেক্ট্ৰিক ফিল্ড পাবা ডি কাৰ লগত কোন কৰিব হৰাইজন্টাল লগত কি কোন কৰি আছে ইয়াৰ থিটা কোন কৰি আছে যেহেতু থিটা কোন কৰি আছে থিটা কোন কৰি থাকিলে এইটো কি কম্পোনেন্ট হ'ব হৰাইজন্টাল কম্পোনেন্ট আনসারটো কি হ'ব DE cos থিটা আর হরাইজন্টাল কম্পোনেন্ট থাকিলে এইটো কি কম্পোনেন্ট হ'ব ভার্টিক্যাল কম্পোনেন্ট DE sin থিটা ঠিক আছে আৰু সোৱা এইডাল ৰেখা ইয়াৰ কোণ কৰিছে থিটা গতিকে এইটো কি কোণ হ'ব এইটো কোণ হ'ব থিটা বুজি পাইছা এই অকনমানি জায়গা মানে ইলেক্ট্ৰিক ফিল্ড হৈছে এনেকে টি এতিয়া চাবা এতিয়া এই জায়গাটোৰ বিপৰীত পূবৰ বিপৰীত কি পশ্চিম উত্তৰৰ বিপৰীত কি হ'ব দক্ষিণ ঠিক তেনেকে এই জায়গাটোৰ বিপৰীত এইখিনি এলিমেন্টৰ বিপৰীত কি থাকিব ইয়াতো এলিমেন্ট থাকিব এই এলিমেন্টৰ কাৰণে তুমি ইয়াতো কি পাবা অকনমানি ইলেক্ট্ৰিক ফিল্ড পাবা ঠিক আছে অকনমানি ইলেক্ট্ৰিক ফিল্ড পাবা এই ইলেক্ট্ৰিক ফিল্ডৰ কেইটা ভাগ থাকিব আকৌ দুটা ভাগ থাকিব এইটো এটা ভাগ আৰু এইটো এটা ভাগ চোৱাচোন এই DE sin থিটা মই এক দিছো ইয়াতো কি হ'ব DE sin থিটা হ'ব ইয়াতো কি হ'ব DE cos থিটা এই DE sin থিটাটো কোনে কেনসেল কৰিছে DE sin থিটা এইফালে কেনসেল কৰিছে গতিকে তুমি ক'ব পাৰা ইয়াত ভাৰ্টিক্যাল কম্পোনেন্ট বিলাক কি হৈ যাব কেনসেল হৈ যাব তো থাকিব কি অকল হৰাইজন্টাল কম্পোনেন্ট তো সোৱা এইখিনি আমি ডি দুটা কম্পোনেন্ট ইয়াৰ কাৰণে আমি কি পাম ভেক্টৰ পাম ডি ভেক্টৰ পাম ইয়াৰ কাৰণে যেহেতু আমি ইয়াৰ কাৰণে ডি ভেক্টৰ পাম সেই ভেক্টৰে হৰাইজন্টাল লগত কোন কৰিব থিটা কোন কৰিব তো এইটো থিটা হোৱাৰ লগে লগে এইখিনিও কি হৈ যাব থিটা হ'ব গতিকে তোমালোকে তাক কি কৰিব পাৰিবা দুটা কম্পোনেন্টত ভাগ কৰিব পাৰিবা এটা কি হ'ব ডি cos থিটা আৰু এটা ডি sin থিটা মই আগতে কৈছো ঠিক তেনেকে এইখিনিৰ পৰা এটা এইখিনি এলিমেন্টৰ কাৰণে তোমালোকে এইফালে এটা ডি sin থিটা পাবা এইফালে ডি cos থিটা পাবা তো আলটিমেটলি sin কম্পোনেন্ট বিলাকক কি কৰিব sin কম্পোনেন্টে নালিফাই কৰিব বা কেনসেল কৰিব তো থাকিব কি ডি cos থিটা ন তো আচ্ছা আমি আইছো সো প্ৰথমতে আমি কি পাম ইলেক্ট্ৰিক ফিল্ডৰ সূত্ৰটো কি আছিল E = 1/4 পাই epsilon naught q by q square r square কিন্তু সোৱা ইয়াত গোটেই ইলেক্ট্ৰিক ফিল্ড লিখিব আমি নোৱাৰো কি কৈছো অকনমানি লাইন এলিমেন্ট লৈছো dl গতিকে ইয়াৰ কাৰণে কি পাবা ইলেক্ট্ৰিক ফিল্ড হ'ব de আৰু ইয়াত কি হ'ব গোটেই চাৰ্জ q আছে গোটেইখিনি ডিস্ট্ৰিবিউট হৈছে সো এই কাৰণে ইয়াত কি পাবা তুমি dq পাবা ঠিক আছে এইখিনি তো ঠিক তেনেকে আমি আগতে কি পাইছো dq মানে কি লিখিব পাৰো ল্যামডা dl আমি লিখিব পাৰো dq ৰ কাৰণে তো আমি কি লিখিম ইয়াৰ কাৰণে dq ৰ কাৰণে লিখিম 1/4 pi epsilon naught 1/4 pi epsilon naught lambda dl by r square এইটো ইকুয়েশন নম্বৰ 1 দিছো তো এই ইলেক্ট্ৰিক ফিল্ডখিনি আমি কোৰ কাৰণে পাইছো অকনমানি জাগাৰ কাৰণে পাইছো এটা গোটেই সাৰ্কেলটোৰ পাৱাৰ কাৰণে গোটেই ৰিংটোৰ কাৰণে পাবৰ কাৰণে কি হ'ব লাগিব গোটেই বিলাক এনেকুৱা অকন এলিমেন্টখিনিক আমি কি কৰিব লাগিব লগ লগাব লাগিব সো আলটিমেটলি আমি ক'ব পাৰিম নেট ইলেক্ট্ৰিক ফিল্ড কি হ'ব নেট ইলেক্ট্ৰিক ফিল্ড আমি কি পাম E মানে কিমান হ'ব ইন্টিগ্ৰেশন অফ DE cos থিটা কিয় আহিল মই আকৌ কৈছো তো সোৱা ইয়াত সাইন কম্পোনেন্ট বিলাক ইয়াৰ কমপ্লিটলি বিপৰীত এইটো কম্পোনেন্ট এইটো এলিমেন্টৰ কাৰণে ইয়াৰ সাইন কম্পোনেন্টক এইটো কম্পোনেন্ট
নালিফাই কৰিব তো এনি টাইম এড হৈ থাকিব কি অকল কস কম্পোনেন্ট বিলাক সো সেইকাৰণে ডি ই cos থিটা আহিছে সো তাত যদি তুমি ভ্যালু বহুৱা তুমি এনেকুৱা পাবা মই মচি কিনে ওপৰত এইখিনি মুছি মই ওপৰত লিখি দিছো এইখিনি মই ইয়াৰ পৰা ওপৰত কন্টিনিউ কৰিছো চাবা ই ইন্টিগ্ৰেশন ডি ই মানে 1/4 pi epsilon naught lambda dl by r square ঠাইত তুমি ইচ্ছা কৰিলে r square মানে কি x square plus a square তুমি x square plus a square লিখিব পাৰা into cos theta হলে কি হ'ব b by h x by r লিখিব পাৰা cos theta জাগাত x by r ঠিক আছে তো আমি r ৰ জাগাত কি বহাব পাৰো নেক্সট টাইম আমি r ৰ জাগাত বহাব পাৰো কনস্ট্যান্ট টার্মখিনি বাহিৰত লৈ আহা lambda by 4 pi epsilon naught lambda x আনিব পাৰা ইয়াত কি থাকিব dl x square plus a square আৰু r ৰ জাগাত এইখিনি জাগাত তুমি কি লিখিবা r ৰ জাগাত কি root over x square plus a square গটিকে x square plus a square ওপৰত থাকিব হাফ ঠিক আছে তো এতিয়া যদি তুমি সিম্পলিফাই কৰা তুমি এই এনেকুৱা পাবা এতিয়া তুমি সিম্পলিফাই কৰিলে পাবা lambda x by 4 pi epsilon naught x square plus a square 3/2 থাকিব dl dl ৰ ইন্টিগ্ৰেশন কি হ'ব সার্কেলটো কিমান দীঘল তোমালোকে জানা তাৰ কি হ'ব সারকামফারেন্স হ'ব তাৰ সারকামফারেন্স মানে কিমান পাবা টুৱাইস পাই r কিন্তু r ৰ জায়গাত ইয়াত কি ধৰিছো আমি ৰেডিয়াস a ধৰিছো গতিকে কি হ'ব তাৰ সারকামফারেন্স কিমান হ'ব lambda x by 4 pi epsilon naught x square plus a square 3/2 into twice pi a এইখিনি আমি পাইছো কিয় কাৰণ ইয়াৰ ইন্টিগ্ৰেশন সারফেস ইয়াৰ ইন্টিগ্রাল কিমান হ'ব dl ৰ ইন্টিগ্রাল কিমান হ'ব উইথ ৰেসপেক্ট টু সার্কুলার লিংক কিমান হ'ব twice pi a মানে সারকামফারেন্স তো এতিয়া চোৱা এইখিনি মই মুছি দিছো চাবা এতিয়া কি হ'ব তোমালোকে জানা lambda equal to q by l lambda equal to q by l তোমালোকে এইটো আগতে পাইছা তো আমি কি লিখিব পাৰো q equal to তাৰ জায়গাত আমি কি লিখিব পাৰো lambda l লিখিব পাৰো ন তো চোৱা এতিয়া চাবা যদি dl থাকে এইখিনি ন তো গোটেই লেন্থটো কিমান হ'ব আমি জানো q into total length গোটেই বস্তুটোৰ length twice pi a সমান কি হ'ব lambda হয় না এইখিনি লিখিব পাৰো সরি এইটো ফুল হৈছে ইয়াত চোৱা তো আমি কি লিখিব পাৰো yes q equal to lambda into l তো এই ক্ষেত্ৰত for ring q equal to কিমান হ'ব lambda into twice pi a কিয় লিখিছো তো l কিমান হ'ব লেন্থ কিমান হ'ব গোটেই সার্কেলটোৰ ক্ষেত্ৰত twice pi a হ'ব তো গতিকে আমি lambda into twice pi এর জায়গাত মানে এইখিনি আৰু এইখিনি জায়গাত আমি কি লিখিব পাৰিম q লিখিব পাৰিম সো মই মুছি কিনে ওপৰত লিখি দিছো চাবা E equal to 4 pi epsilon naught q square plus x square 3/2 lambda into twice pi এই জায়গাত আমি কি লিখিব পাৰো q into x এইটো হৈছে ফর্মুলা ঠিক আছে এইটো আমি ফর্মুলা লিখিছো
এতিয়া চাবা এইটো ফৰ্মুলা অলপ মনত ৰাখাত অসুবিধা হয় ন তো আমি তাৰ পৰা স্পেচিয়েল কেছ কনসিডাৰ কৰিব পাৰো আমি স্পেচিয়েল কেছ কনসিডাৰ কৰিব পাৰো কেনেকৈ পাৰো কনসিডাৰ কৰিব স্পেচিয়েল কেছ যদি আমি ভাবিব পাৰো যেতিয়া কি হ'ব x টো বহুত গ্ৰেটাৰ দেন বহুত বেছি ডাঙৰ হয় ৰেডিয়াছতকে মানে সেই পইণ্টটো p পইণ্টটো যদি এতকে ৰেডিয়াছতকে বহুত বেছি ডাঙৰ হয় তেতিয়ালে আমি কি কৰিব পাৰো এটো নেগলেক্ট কৰিব পাৰো a স্কয়াৰটো আমি নেগলেক্ট কৰিব পাৰো নেগলেক্ট কৰিলে কি হ'ব e = 1/4 pi epsilon naught qx by x স্কয়ার কাটা যদি যাব থাকিব কি x কিউব ন তো আলটিমেটলি কি হ'ব e = 1/4 pi epsilon naught q by x square ঠিক আছে এতিয়া মই তোমালোকক খুদিছো যদি p পইণ্টটো যদি এই ৰিংটোৰ সোৱাদে এই ৰিং এই p পইণ্টটো যদি এই ৰিংটোৰ সেন্টাৰত থাকে তেতিয়ালে কি হ'ব ইলেক্ট্ৰিক ফিল্ড হোমৱৰ্ক দিছো মই যেতিয়া p পইণ্টটো ইয়া ৰিঙৰ সেন্টাৰত থাকে তেতিয়ালে ইলেক্ট্ৰিক ফিল্ড কি হ'ব ম্যাথমেটিক্যালি তুমি মোক ক'ব লাগিব যেতিয়া p পইণ্টটো ৰিঙৰ কি থাকিব ভিতৰত থাকিব বা সেন্টাৰত থাকিব সেন্টাৰত থাকিলে কি হ'ব ইলেক্ট্ৰিক ফিল্ড মোক কৈ দিবা তো নেক্সট টপিক আহিছে field lines next topic hobo field lines ঠিক আছে